নমস্কাৰ বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল, আজি কিছুদিনৰ পূৰ্বে সৰ্বশিক্ষা অভিযানৰ তৰফৰ পৰা এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আহিছিল আৰু সেই পত্ৰখনৰ আলমত এখন বিশেষ জিলাত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আহিছে বা এটা বিশেষ কাৰ্য বিদ্যালয়সমূহক সম্পাদন কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। আৰু সেই নিৰ্দিষ্ট বিষয়নো কি সেই সম্পৰ্কে আজি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। এইখনেই সেইখন পত্ৰ সেই বিশেষ জিলাৰ পৰা ওলোৱা আৰু ছাবজেক্টত উল্লেখ কৰিছে ৰিগাৰ্ডিং ছেটিং আপ অফ স্কুল নিউট্ৰিশ্যন গাৰ্ডেন কিটচেন গাৰ্ডেন ইন অল স্কুলছ কভাৰ্ড আণ্ডাৰ PM পোষণ, অৰ্থাৎ PM পোষণৰ অধীনত যিবিলাক বিদ্যালয় আছে সেই সকলো বিদ্যালয়বিলাকত স্কুল নিউট্ৰিশ্যন গাৰ্ডেন অৰ্থাৎ বিদ্যালয় পৰিপুষ্টি বাগিচা বা কিটচেন গাৰ্ডেন ছেটআপ কৰাৰ সম্পৰ্কত। এই অংশখিনিত উল্লেখ কৰিছে ৰেফাৰেন্স নং SSA 1802511/3/2023 MDM সৰ্বশিক্ষা অভিযান SSA dated 27 June 2024। পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে ছাৰ উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট এণ্ড লেটাৰ চাইটেড এবভ আই উড লাইক টু এনক্ল'জ হিয়াৰ উইথ এ লেটাৰ ৰিচিভড ফ্ৰম ED সমগ্ৰ শিক্ষা অসম ৰিগাৰ্ডিং ছেটআপ অফ স্কুল নিউট্ৰিশ্যন গাৰ্ডেন কিটচেন গাৰ্ডেন ইন অল স্কুলছ কভাৰ্ড আণ্ডাৰ PM পোষণ। অৰ্থাৎ এই কথাখিনিকে উল্লেখ কৰিছে যে এক্সিকিউটিভ ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ পৰা আজি কিছুদিনৰ পূৰ্বে এখন পত্ৰ পোৱা হৈছিল আৰু তাৰ আলমত কোৱা হৈছিল যে প্ৰতিখন বিদ্যালয় য'ত PM পোষণ চলে তাত কিটচেন গাৰ্ডেন বা স্কুল নিউট্ৰিশ্যন গাৰ্ডেন স্থাপন কৰিব লাগিব। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে ইউ আৰ দেয়াৰ ফৰ ৰিকুৱেষ্টেড টু কাইণ্ডলি ইনষ্ট্ৰাক্ট অল স্কুলছ আণ্ডাৰ ইউৰ জুৰিছডিকশ্যন টু ছেট আপ স্কুল নিউট্ৰিশ্যন গাৰ্ডেন আণ্ডাৰ PM পোষণ ইন ইউৰ ব্লক ইন কনভাৰ্জেন্স উইথ এনজেৰেঙা থ্ৰু কনচাৰ্ণ ব্লক ডেভেলপমেণ্ট অফিচাৰ্ছ। অৰ্থাৎ এই কথাখিনিকে ইয়াত উল্লেখ কৰিছে যে ব্লক ডেভেলপমেণ্ট অফিচাৰৰ যোগেদি এনজেৰেঙা আঁচনিৰ সৈতে সমন্বয় সাধন কৰি যিবিলাক বিদ্যালয়ত PM পোষণ চলে সেই বিদ্যালয়বিলাকত আপোনাৰ অধীনৰ সেই বিদ্যালয়বিলাকত স্কুল নিউট্ৰিশ্যন গাৰ্ডেন ছেটআপ কৰিবলৈ অনুৰোধ কৰা হৈছে। ঠিক তেনেকৈ এই সকলোখিনি কথা ইয়াত উল্লেখ কৰিছে আৰু এইখিনিতে উল্লেখ কৰিব খুজিম যে বিদ্যালয়ত স্কুল নিউট্ৰিশ্যন গাৰ্ডেন এটা অতি অবিচ্ছেদ্য অংগ বুলি ক'লেও ভুল নহ'ব। প্ৰতিখন বিদ্যালয়তে এই স্কুল নিউট্ৰিশ্যন গাৰ্ডেন আছে, কাৰণ ইয়াৰ যি উপকাৰিতা বা ইয়াৰ যিটো পজিটিভ যিটো চাইন যদি ক'বলৈ যোৱা যায় বহুখিনি আছে। গতিকে সেইকাৰণে পুনৰবাৰ এনেকুৱা এখন পত্ৰ ওলাইছে আৰু যদিও এখন জিলাৰ কাৰণে এই বিশেষ নিৰ্দেশনাটো আহিছে, কিন্তু অনাগত দিনত আপোনাৰ জিলালৈকো এনেকুৱা ধৰণৰ পত্ৰ আহিব বা আপোনাৰ বিদ্যালয়ত যদি MDM চলে বা PM পোষণ চলে আপোনাৰ বিদ্যালয়েও কিন্তু এই যি স্কুল নিউট্ৰিশ্যন গাৰ্ডেন সেই গাৰ্ডেন ছেটআপ কৰিব হয়তো লাগিব। গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।